গুড মৰ্নিং এভৰিৱান আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু আপোনালোকক মোৰ নতুন এটি ব্লগত স্বাগতম জনালোঁ আজি পিছে আপোনালোকৰ কি প্ল্যান মোৰ বাৰু একো নাই তেনেকুৱা কিন্তু কালি যে বজাৰ যাম বুলি কৈছিলোঁ যোৱা নহ'ল দেখিছেইতো কিবা নহ'লে কিবা কামত ব্যস্ত হৈ থাকিলোঁ বজাৰ যোৱা নহ'ল ঈদ পালেহি সোমবাৰে ঈদ আজি চাগে যাম বুলি আছোঁ যাম আৰু আজি এবাৰ দেউতা ঘৰতো যাম দেখুৱাম আপোনালোকক কি কৰোঁ আজি দিনটো এতিয়া বৰ্তমান মই জিম গৈ আছোঁ আজি মই জিম আহিছোঁ কিন্তু জোতা অনা নাই কি যে মানে হ'ব মোৰ মই জোতাযোৰ কালি ওলাই থ'লোঁ পাহৰি গ'লোঁ সোমাবলৈ এতিয়া জোতা নাই সেইকাৰণে কি কৰোঁ তাকে ভাবি আছোঁ যোগা বা এনেকুৱা কিবা এটা কৰি ল'ম আৰু জোতা নোহোৱাকৈ এক্সাৰচাইজ কৰি আছোঁ Come on. 4 তেওঁ মোক ট্ৰেইন কৰি আছে এতিয়া আজি আমি চাৰ্কিট কৰি আছোঁ ন চাৰ্কিট কৰি আছোঁ 7টা চাৰ্কিট এটা চাৰ্কিটত 2টাকৈ এক্সাৰচাইজ আছে আচ্ছা আৰু তাই খুব ধুনীয়াকৈ কৰিছে কৰিব পাৰিছে কৰিছোঁ আৰু আগতে কৰিছে নাই নাজানো কিন্তু মই ফাৰ্ষ্ট টাইম তাইক পাইছোঁ বহুত ভালকৈ কৰিছে তাই নাই কৰিছোঁ মানে বহুত কষ্ট হৈছে দেখিছেই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 come on 20 1 2 3 4 5 6 7 8 9 10 come on last 10 10 9 squat position 10 1
মেঘনা বা আজি জিমত লগ পালোঁ তেওঁ এজন বিশিষ্ট ডিজাইনাৰ আৰু ৱেল নন চেলিব্ৰিটি ডিজাইনাৰ তেওঁৰ লগত আমাৰ বহুত পুৰণা চিনাকি মোৰ বিয়াৰ কাপোৰযোৰো তেওঁৱে ডিজাইন কৰিছে আজি জিমত বহুত লগটো লগ পালোঁ ন Hi everyone. Sweet girl. আৰু মোৰ তাই ফেমিলিও হয় প্লাছ শ্বি ইজ এ চুইট লিটল গাৰ্ল এতিয়া ডাঙৰ দেখিছে কেইদিনমান হৈছে বিয়া হোৱা বিয়া কাপোৰটো মই বনাইছোঁ বৰ ধুনীয়া দেখিছোঁ তোমাক অ'কে চ' ইটছ ৰিয়েলি নাইচ আমি কেচ আপ কৰিছোঁ ইন দ্য জিম আৰু কিপ অন ৱৰ্কিং আউট আৰু আপোনাক তাই দেখাই থাকিব কিবাকিবি বহুত মানুহ আছে ভেৰি নাইচ ইউৰ গাইজ হেভ এ গুড ডে লগ পাই পেলাই ভাল লাগিলে সেইকাৰণে আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ ঠিক আছে আৰু লগ পাই থাকিম দেখাই থাকিম তেওঁ বহুত ফিট হৈ আছে বহুত বেছি ফিট আৰু বহুত ধুনীয়া হৈ দেখাত ঠিক আছে আকৌ লগ পাম আজি চাগে দিনটো বৰষুণ দিব পূৰা নেৰা নেপেৰা বৰষুণ যোৱাকালিৰ পৰাই ষ্টাৰ্ট হৈ গৈছে আজি ৰাতিপুৱাৰ পৰাই দি আছে জিমৰ পৰা ঘৰ গৈ আছোঁ এই মোৰ জোতা কোনে ওলাই দিছে খালী ভৰি মই জিম কৰিব লগা হৈছে এয়া মাজতে হাঁহি আছে হাঁহি থাকে কি খোৱা তুমি নাস্তাত মাজতে ধৰ সদায় ৰাতিপুৱা চবতছে দেৰিকৈ তাই উঠে ন আমাৰ ঘৰত কেইটাত উঠে তাই 9টা এই 7:30 ক'ত উঠে আমি জিম যাওঁতে দেখোন তাই শুয়ে থাকে তাই চবতছে দেৰিকৈ উঠে এইজনী চবতছে দেৰিকৈ উঠে আমাৰ ঘৰত বেগমে কৈছে 8টা তাই 8টাত নুঠে কাৰণ সিহঁতে কোনো ঘড়ী চাব নাজানে তাই আহে 9টা 9:30 বজাত পাকঘৰত তেতিয়ালৈকে আমাৰ চব কাম হৈ যায় আৰু সেইবোৰে নাস্তাত কি খোৱা তুমি মেগী সদায় খোৱা মেগী আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন মেগী সদায় খোৱাটো ভাল বস্তু নে বেয়া ভাল কথা নে বেয়া কথা কাৰণ মই তাইক বুজাই ভাগৰি গৈছোঁ সদায় মেগী খায় ব্ৰেকফাষ্ট কৰি আছোঁ আপেল খাইছোঁ পিনাট বাটাৰ দি আৰু কণী আজি অফিচ যোৱা নাই লিভ লৈছোঁ কাৰণ সোমবাৰে ঈদ আহিলেই ঘৰ চৰ চাফা কৰোঁ অলপমান কালি মানে মই ক্ষতি কৰিব নোৱাৰিম সেইকাৰণে আজি সেয়া লিভ লৈছোঁ আজি জোতা নোহোৱাকৈ এক্সাৰচাইজ কৰি দিলে জোতা নোহোৱাকৈ এক্সাৰচাইজ কৰিব লগা হ'ল মা দেউতাৰ আৰু বদমাচি এইবোৰ সিহঁত দুজনীয়ে মিলি পেলাই মোৰ লগত স্কেম কৰিছে বদমাচি কৰিছে এয়া মই এনেই বহি আছোঁ এতিয়া আমলখিৰ জুচ খাওঁ ইমান বেয়া লাগে খাই ইমান কেঁহা তথাপিও খাব লাগিব কাৰণ আমলখি চুলিৰ কাৰণে ভাল ভিটামিন চিৰ এটা নেচাৰেল চ'ৰ্চ হয় সেইকাৰণে খাওঁৱেই আৰু আমলখি মই পিছে সৰু কাটি পেলাই বেছি ভাল পাওঁ মই জুচ বনাই পেলাই ভাল নাপাওঁ আজি পিছে বনোৱা হ'ল কাৰণে সেনেকুৱাই খাওঁ আৰু উপায় নাই ইয়াৰ পিছত আৰু অলপ পিছত দুপৰীয়াৰ সাজ বনাবলৈ হ'বই বনাম আৰু ইমান টেঙা নহয় কেঁহা বতৰটো ভাল যে সেইকাৰণে বাহিৰতে খাওঁ ভিতৰত আজি খাব মন নাই ইমান ধুনীয়া বতৰ
টি আইচড গ্ৰীণ টিটো বনাই ফ্ৰিজত থৈ দিছিলোঁ তাতে 2-3মান বৰফ দিলোঁ আৰু বৰফ দিয়াৰ পিছত আপোনালোকে যদি বিচাৰে নেমু দিব পাৰে হানি দিব পাৰে আৰু মিণ্ট দিব পাৰে পুদিনা দিব পাৰে ফ্লেভাৰৰ কাৰণে মই বৰ্তমান একো দিয়া নাই এনেকুৱাই খাওঁ আহিলোঁ মই ঘৰ দেখিছোঁ ন ৰুমবোৰ এতিয়া লেতেৰা মানে বেছি নহয় আৰু যোনখিনি আছে সেইখিনি থিতাপি লগাওঁ কাপোৰখিনি আৰু আজিও বজাৰ যোৱা নহ'ল যাম বুলি ভাবি আছিলোঁ তাৰপিছত এতিয়া ফাৰহাদৰ কোনোবা ফ্ৰেণ্ডৰ বাৰ্থডে সি তাতে যাব আজিও মিছ নাজানো আৰু কেতিয়া কি মানে বজাৰ কৰিম আৰু হাতত অকল 2 দিন আছে কালি আৰু পৰহি কালি আৰু ক'ত হ'ব নাজানো বজাৰ কৰিম কেতিয়া এতিয়া শুব ওলাইছোঁ মুখ চুখ ধুলোঁ আশা কৰিলোঁ আপোনালোকে আজি ভিডিঅ'টো চাই পেলাই ভাল পালে আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ত ধন্যবাদ